Assalamu alaikum guys, welcome to my channel Sabina's Vlogot. আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকে ভালে আছে। ইনশাআল্লাহ আপোনালোকৰ দুআ আশীৰ্বাদত ময়ো ভালে আছো। বলক এতিয়া পাকঘৰলৈ যাও, মই কিবা খানা বনাম। সো আজি মই বয়েল চিকেন আৰু চিকেন কষা বনাম। মই পাকঘৰত সব ৰেডি কৰি কিনে আপোনালোকক দেখাই আছো। ইফালে চাওক মই লৈ লৈছো পিয়াজ কাটি লৈছো, গোটা জলকীয়া লৈছো, দালচিনি, ইলাইচি, খাৰা মছলা যি লাগে সেইবোৰ লৈ লৈছো। নহৰু লৈছো, আদা নহৰু পেষ্ট, জলকীয়া কেঁচা জলকীয়া দি কিনে পেষ্ট কৰি লৈছো, আলু কাটি লৈছো, বিলাহী। আজি চিকেন বনাম, কষা চিকেন কষা। ইখানে জলকীয়া, নিমখ, হালধি, জিৰা গুড়ি দি কিনে এনেকে মেৰিনেট কৰি থৈ দিছো। ইয়াতে কেৰাহীত তেল দি লৈছো। ইখিনি গৰম হৈ যোৱাৰ পিছত আলুখিনি আগত ভাজি লম। চাওক তেলটো গৰম হৈ গল। এতিয়া মই ইয়াতে আলুখিনি দি দিম। এটো চাওক আলুখিনি ভাজা হৈ গল। এতিয়া আলুখিনি মই উঠাই লম। তাৰপিছত পিয়াজখিনি ইয়াতে দি দিম। আলুখিনি হৈ গৈছে। তাহলে চাওক মই পিয়াজখিনি দি লৈছো। তাৰপিছত দুটামান তেজপাতাও দি লৈছো। এতিয়া ইয়াতে দালচিনি এইবোৰ দি দিম। দালচিনি, ইলাইচি, জিৰা, লং, ব্ল্যাক পেপাৰ, গোটা জলকীয়া দি দিম। চাওক গোটেইখিনি দিয়াৰ পিছত অকণমান লৰাইখিনি এইখিনি অলপ ভাজিব দিম। এইটো চাওক পেষ্টখিনি ভজা হৈ গল। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি ইয়াতে দি দিম। এইখিনি অকণমান ভাজি দিম। তাৰপিছত ইয়াতে কাটি ৰখা বিলাহীখিনি দি দিম। এইখিনি অলপ ভাজি ল'ম। চাওক এইখিনি হৈ গ'ল। এতিয়া মাংসখিনি ইয়াতে দি দিম। এইটো চাওক মাংসটো অলৰেডি মই মছলা চছলা চব দি কিনে এনেকৈ মেৰিনেট কৰি থৈ দিছিলোঁ। এতিয়া অলপ দিম। অলপ নিমখ দিছোঁ, অকণমান হালধি গুড়ি দিছোঁ, তাৰপিছত অকণমান জিৰা গুড়ি দিম। অলৰেডি মাংসত মছলা দি আছে, সেইকাৰণে ইমান নিদিওঁ। বাচিখিনি দি পেলাই ঢাকি পেলাই অকণমান হ'ব দিম। এইটো চাওক ধুনীয়াকৈ মিহলাই দি পেলাই এতিয়া ঢাকি দিম। এইখিনি হৈ থাকক। ইফালে চাওক মাজে মাজে লৰাই থাকিব, নহ'লে তলত জ্বলি যাব। মাংসৰ পৰা অলপ অলপ পানী উঠিছে। এইখিনি অলপ আৰু অলপ ভালকৈ হ'ব দিম। তাৰপিছতে অকণমান পানী দিম। অলপ ঢাকি এনেকৈ হ'ব দিব। ইয়াতে ভাজি ৰখা আলুখিনি দিলোঁ। দি পেলাই ধুনীয়াকৈ ঢাকি দিম। ইয়াতে চাওক মাংসখিনি ভজা হৈ গ'ল। এতিয়া ইয়াতে ধুনীয়াকৈ পানী দি দিম। পানী দি পেলাই অকণমান ঢাকি দিম। মাংসখিনি সিজিবৰ কাৰণে, আলুখিনি সিজিবৰ কাৰণে অলপে পানী দিছোঁ। এইটো চাওক এতিয়া ধুনীয়াকৈ ঢাকি দিম। এইখিনি সিজি থাকক। ইফালে চাওক আজি বনাম বয়েল চিকেন। চিকেন লৈছোঁ, আলু, বিলাহী, পিঁয়াজ, জলকীয়া আৰু গোটা মছলাখিনি লৈ লৈছোঁ। তাৰপিছত আদা নহৰু আৰু ইয়াতে গোটা জলকীয়া, ব্ল্যাক পেপাৰ ইয়াতে ভিগাই থৈছোঁ। এইখিনি পেষ্ট কৰি কিনে দি দিম। ইয়াতে চাওক এনেকৈ বিলাহী, পিঁয়াজ আৰু জলকীয়াটো এনেকৈ অলপমান হেৰি কৰি ল'ম, পুৰি ল'ম। তাৰপিছত গ্ৰাইণ্ড কৰি কিনে চিকেনত দি দিম। বইল চিকেনত এনেকৈ পুৰি দিলে ভাল লাগে। এইটো চাওক এইবোৰ পুৰা হৈ গ'ল। এতিয়া ধুনীয়াকৈ নামাই পেলাই চিকেনখিনি হেৰি কৰিম। হৈ গ'ল। চাওক চব ৰেডি কৰি লৈছোঁ। বিলাহী পুৰি চুৰি ইয়াতে দি পিনে, গোটা জলকীয়াখিনি ইয়াতে দি কিনে এতিয়া এইখিনি গ্ৰাইণ্ড কৰি ল'ম ধুনীয়াকৈ। এইটো চাওক উতল আহি গৈছে চিকেনখিনি। মাজে মাজে অলপ লৰাই দিব এনেকৈ। এইটো লাহে লাহে হৈ থাকক। ইফালে বইল চিকেনৰ হেৰি কৰোঁ। এইটো চাওক মই ইয়াতে কেৰাহী বহাই দিছোঁ। এতিয়া ইয়াতে ধুনীয়াকৈ চিকেনখিনি দি দিম। চিকেন দিছোঁ, আলুখিনি দি দিম। তাৰপিছত এনেকৈ গোটা মছলাখিনি ইয়াতে ধুনীয়াকৈ দি দিম।
বাকি যি হেৰি পেষ্ট কৰি থৈছো বিলাহী গোটা জলকীয়া তাৰপিছত আদা নহৰু জলকীয়া পুৰা সব এইবোৰ ইয়াতে দি দিম ধুনীয়াকৈ দি পেলাই অকণমান লৰাই দিওঁ ইয়াতে একো দিব নালাগে অকল নিমখ দিম আৰু একো নিদিওঁ এইটো চাওক মই জাষ্ট অকল নিমখ দিছোঁ ইয়াতে নিমখ দিম আৰু অকণমান জিৰা গুড়ি ইয়াতে দি দিম এইটো চাওক অকণমান জিৰা গুড়ি দিছোঁ আৰু একো নিদিওঁ এনেকৈ অকল পানী দি দিম ইয়াত এইটো চাওক ইয়াতে পানী দি দিছোঁ পানী দি কেনে উতল আহিব দিম আৰু একো নিদিওঁ ইয়াতে মাংসখিনি হৈ আছে এতিয়া মই ইয়াতে অকণমান চিকেন মছলা দি দিম এইটো চাওক এভৰিডে চিকেন মছলা এইটো এনেকৈ দি দিম দি পেলাই লৰাই দিম এতিয়া ঢাকিখিনি হ'ব দিম আৰু ইফালে চাওক বইল চিকেনখিনি এনেকৈ উতল আহিছে এইখিনি হৈ থাকক ইফালে চাওক গাইজ মোৰ এই চিকেনখিনি হৈ গ'ল এনেকৈ কচা কচা হৈ গৈছে এতিয়া ধুনীয়াকৈ বন্ধ কৰি দিম ইফালে চাওক মোৰ বইল চিকেনখিনি এনেকৈ উতল আহি গৈছে এইখিনিও হ'ল আৰু অলপ সিজিব দিম ভালকৈ সিজা নাই আলুখিনি আৰু অলপ সিজিব দিম ধুনীয়াকৈ ইফালে চাওক মোৰ বইল চিকেনখিনি হৈ গ'ল এতিয়া ধুনীয়াকৈ গেছটো বন্ধ কৰি দিম হৈ গৈছে এইটো চাওক ধুনীয়াকৈ সিজি গৈছে আলুখিনিও সিজি গৈছে এইটো অকণমান ঝুলঝুলে ৰাখিম বইল চিকেনত এইটো চাওক গাইজ মই বনাই আছোঁ বন্ধাকবিৰ পকৰি গধূলি চাহ খাবৰ কাৰণে বনাই আছোঁ এইটো চাওক মই ইয়াতে বন্ধাকবি পিঁয়াজ জলকীয়া দি কিনে এনেকৈ মেৰিনেট কৰি লৈছোঁ হালধি নিমখ জলকীয়া গুড়ি কিবা কিবি দি লৈছোঁ কেনেকৈ বনাই চবেতো জানেই পকৰি কেনেকৈ বনায় এইটো চাওক মই এনেকৈ লৈছোঁ এতিয়া এইখিনি উঠাই দিম হৈ গ'ল এইটো চাওক মই এইখিনি উঠাই লৈছোঁ এতিয়া বাকীখিনি ধুনীয়াকৈ এনেকৈ বনাই ল'ম এইটো চাওক বনাই আছোঁ এইটো তেনেকৈ দি দিম এনেকৈ গোল গোল কৰি কৰি সৰু সৰুকৈ বনাই ইয়াতে দি দিম এইটো চাওক গাইজ মই গোটেইখিনি দি লৈছোঁ ইয়াতে এইখিনি হৈ থাকক তেতিয়ালৈকে চাহ বনাওঁ পানী দিছোঁ পানীখিনি উতল আহি গ'ল এতিয়া মই চেনি দি দিছোঁ চাহপাত দিছোঁ তাৰপিছত গাখীৰ দিম এতিয়া মই ধুনীয়াকৈ গাখীৰ দি আছোঁ গাখীৰখিনি দিয়াৰ পিছত ধুনীয়াকৈ উতল আহিব দিম তাৰপিছত চাহখিনি ইফালে চাওক এইখিনি হৈ আছে এইটো চাওক দোস্ত হৈ গ'ল গোটেইখিনি হৈ গৈছে এতিয়া এইখিনি নমাই ল'ম ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ উঠাই লওঁ গোটেইখিনি হৈ গৈছে এইটো চাওক নমাই লৈছোঁ ধুনীয়াকৈ ইপিনে চাওক চাহটো উতল আহি গ'ল এইখিনিও হৈ গ'ল অকণমান হ'ব দিম এইটো চাওক বনোৱা হোৱাৰ পিছত মই পাকঘৰটো ধুনীয়াকৈ চাফা কৰি লৈছোঁ ইফালে মই ভাতটো ৰেডি কৰি লৈছোঁ এইখিনি বইল চিকেন আৰু ইপিনে চিকেন কষা লৈ লৈছোঁ চ' আজিৰ কাৰণে ইমানেই মই এতিয়া খাম বাই আশা কৰিলোঁ ভাল পালে ভিডিঅ'টি ছাবস্ক্ৰাইব কৰি দিব